ষ্টুডিঅ'ত মই প্ৰিয়ংকা আহিছো পিতং বাতৰলৈ ফাদিল হল অসমৰ খিলঞ্জিয়াৰ সাংবিধানিক ৰক্ষা কবচ লৈ চৰকাৰে আৰম্ভ কৰা কুটিল ৰাজনীতি বিগত 7 মাহে দিছপুৰতে পৰি আছে 6 নং দফা ৰূপায়ণ কমিটিৰ প্ৰতিবেদনখন কেন্দ্ৰ ৰাজ্য চৰকাৰৰ হুহুকা পিছলা নীতিৰ বিৰুদ্ধে এতিয়া ৰাজ্যজুৰি উদ্গিৰণ ঘটিছে প্ৰচণ্ড ক্ষোভৰ 6 নম্বৰ দফাক লৈ পুনৰ চৰকাৰৰ নাটক 7 মাহে কেন্দ্ৰৰ হাতত নপৰিল প্ৰতিবেদন অসমৰ খিলঞ্জিয়াৰ সাংবিধানিক ৰক্ষা কবচক লৈ চৰকাৰে ৰচনা কৰা কুটিল ৰাজনীতি ফাদিল ৰাজনীতিৰ হাতৰাত বন্দী 855 গৰাকীৰো অধিক শ্বহীদৰ আত্মবলিদানৰ ফচল অসম চুক্তিৰ 6 নম্বৰ দফা যুগ যুগ ধৰি অসমৰ খিলঞ্জিয়াই বিচাৰি অহা সাংবিধানিক ৰক্ষা কবচক চৰকাৰে যে ৰাজনীতিৰ ঢাল হিচাপে ব্যৱহাৰ কৰি আহিছে তাক জল পটকৈ প্ৰমাণ কৰিবলৈ বেছি পৰ নালাগিল তাৰ জ্বলন্ত প্ৰমাণেয়া খোদ ৰাজ্যসভাৰ মজিয়াতে স্বৰূপ ওলাল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সদম্ভ ঘোষণাৰ অসম চৰকাৰে আজি পৰ্যন্ত কেন্দ্ৰলৈ প্ৰেৰণেই নকৰিলে 15 ফেব্ৰুৱাৰীতে 6 নম্বৰ দফা ৰূপায়ণ কমিটিয়ে দাখিল কৰা প্ৰতিবেদন বুধবাৰে বিজেপিৰ ৰাজ্যসভাৰ সদস্য সম্ভাজী ছত্ৰপতিৰ লিখিত প্ৰশ্নৰ উত্তৰত এই তথ্য সদৰি কৰে কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে লিখিত উত্তৰত অসম চৰকাৰে প্ৰতিবেদনখন নিৰীক্ষণ কৰি আছে বুলিও প্ৰকাশ কৰে গৃহ ৰাজ্য মন্ত্ৰীগৰাকীয়ে পূৰ্বে বন্ধ খামত প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰক দাখিল কৰিম বুলি কৈছিল ৰাজ্য চৰকাৰে কিন্তু মাহৰ পিছত মাহ ধৰি দফা ৰূপায়ণৰ কাম আগ নবঢ়াত খুব উজাৰিছিল কমিটিৰ অধ্যক্ষ বিপ্লৱ কুমাৰ শৰ্মাই শেহতীয়াকৈ আছুৱে ৰাজহুৱা কৰিছিল কমিটিৰ প্ৰতিবেদন ৰাজহুৱা কৰাৰ পাছতো চৰকাৰৰ তীক্ষ্ণ সমালোচনাৰ সন্মুখীন হৈছিল আছু কিন্তু সংসদৰ মজিয়াতে ওলাই পৰিল চৰকাৰৰ হুহুকা পিছলা নীতি এই সন্দৰ্ভত তীব্ৰ উষ্মা আৰু ক্ষোভ প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল সংগঠন আৰু ব্যক্তিয়ে দিল্লী আৰু দিছপুৰ অসমৰ জাতীয় জীৱনৰ এই সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত তেওঁলোক আন্তৰিকতাহীন অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী কৰিবৰ কাৰণে তেওঁলোকৰ কোনো ধৰণৰ চিন্তা নাই আন্তৰিকতা নাই গুৰুত্ব নাই এই কথাটো স্পষ্ট ৰূপত প্ৰমাণ কৰিব নহলে যেটো প্ৰতিশ্ৰুতি গৃহমন্ত্ৰীয়ে দিছিল যে সন্মান সহকাৰে এখন গ্ৰহণ কৰিব সেই সুযোগ নাপালে আৰু কেনেকুৱা ধৰণৰ পৰীক্ষা নিৰীক্ষা কৰি আছে সেই সম্পৰ্কটো স্পষ্টীকৰণ দিবৰ কাৰণে অসম চৰকাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছো অসমৰ জনসাধাৰণে এই চৰকাৰখনৰ মনোবৃত্তিটো কেতিয়া তেওঁলোকে অনুভৱ কৰিব পৰা হ'ল আৰু বেছিকৈ এটা বেয়া উদ্দেশ্য আগত ৰাখিয়ে তেওঁলোকে এই প্ৰতিবেদনখন তেওঁলোকে গৃহ মন্ত্ৰণালয়ত এতিয়ালৈকে ছাবমিট কৰা নাই লজ্জাজনক কথা যে অসমৰ মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ হৈ প্ৰতিবেদন গ্ৰহণ কৰা এতিয়া 6 মাহ পাৰ হৈ গ'ল এতিয়াও তেওঁলোকে ক'ব পাৰিছে যে এই প্ৰতিবেদনখন অসম চৰকাৰে চোৱা চিতা কৰি আছে তাৰ মানে প্ৰতিবেদনখন এতিয়াও কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ত ছাবমিট হোৱা নাই আৰু এই কথাটোৰ কাৰণে অসম চৰকাৰক ধিক্কাৰ দিছোঁ অসম চুক্তিৰ 6 নম্বৰ দফা ৰূপায়ণ কৰাৰ বাবে কেন্দ্ৰই গঠন কৰি দিছিল এখন উচ্চস্তৰীয় কমিটিয়ে প্ৰতিবেদন দাখিল কৰা মাত্ৰকে কাৰ্যকৰীকৰণৰ কথা সভা সমিতিয়ে দৃঢ়তাৰে ঘোষণা কৰিছিল কেন্দ্ৰীয় গৃহমন্ত্ৰীকে ধৰি অসমৰ মুখ্যমন্ত্ৰীয়ে কিন্তু এতিয়া ফুটুকাৰ ফেনত পৰিণত হোৱাৰ পথত চৰকাৰী আশ্বাস আৰু প্ৰতিশ্ৰুতি অসম আৰু অসমীয়াৰ প্ৰতি যে কেন্দ্ৰৰ কোনো দায়বদ্ধতা নাই সেয়া পুনৰবাৰ স্পষ্ট হ'ল ব্যুৰ' ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ইফালে বিজেপি নেতৃত্বাধীন কেন্দ্ৰ ৰাজ্য চৰকাৰৰ চৰম দায়িত্বহীন কাণ্ডৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ কেইবাগৰাকীও ৰাজনৈতিক বিশ্লেষক আৰু বুদ্ধিজীৱীয়ে সংযুক্ত আঞ্চলিক মৰ্চা অসমৰ সভাপতি অৰূপ বৰবৰা ৰাজনৈতিক বিশ্লেষক অদীপ ফুকন এআইচিচিৰ সম্পাদক ভূপেন বৰাই প্ৰকাশ কৰিছে তীব্ৰ ক্ষোভ আৰু অসন্তুষ্টি প্ৰথম কথা হ'ল আজিৰ গোটেই ঘটনাটোৱে ভাৰতবৰ্ষৰ কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰ এই দুইখন চৰকাৰে অসমৰ জনগণক যে সম্পূৰ্ণ ধৰণৰ বিশ্বাসঘাতকতা কৰিলে সেই কথাটো অধিকভাৱে স্পষ্ট হৈ পৰিল অসম চুক্তিৰ 6 নম্বৰ দফা অসমৰ জাতিৰ ৰক্ষাৰ বাবে অসমৰ সাৰ্বভৌমত্ব ৰক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ বিষয় আছিল আৰু সেই কাৰণে অসমৰ জনগণে বৰ উদ্গ্ৰীৱভাৱে এই গোটেই দিশটো লক্ষ্য ৰাখিছিল কিন্তু এই ক্ষেত্ৰত ভাৰতবৰ্ষৰ গৃহমন্ত্ৰী ডাঙৰীয়াই কৈছিল পাৰ্লিয়ামেণ্টত যে এই ক্লজ 6 ওপৰত যি প্ৰতিবেদন পাব তাৰ লগে লগেই ইয়াৰ দাড়ি কমা কোনো ধৰণৰ পৰিৱৰ্তন নোহোৱাকৈ এখন কাৰ্যকৰী কৰা হ'ব কিন্তু এটো দুৰ্ভাগ্যৰ বিষয় যে 7 মাহ ইতিমধ্যে অতিক্ৰম কৰিলে 7 মাহ অতিক্ৰম কৰাৰ পিছতো আজি যি কথাটো স্পষ্ট হৈ পৰিল
যে ৰাজ্য চৰকাৰৰ হাততেই এই ক্ৰছ ফিক্সৰ প্ৰতিবেদনখন আছে। এই কথাত এটা ভাৰতবৰ্ষৰ ৰাজনৈতিক ইতিহাসত এটাতকৈ মই ভাবোঁ যে ভয়ংকৰ এটা বিষয় বুলি মই ভাবোঁ। আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো কেন্দ্ৰীয় চৰকাৰে যিখন গৃহমন্ত্ৰী ডাঙৰীয়াই নিজেই ল'ম বুলি কৈছিল, পিছত তেখেতে নিজে নলৈ পেলাই কমিটিখনক ৰাজ্য চৰকাৰৰ হাতত দিবলগীয়া হ'ল। আৰু ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰীয়ে তেতিয়া কৈছিল যে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ নিৰ্দেশত মই এই প্ৰতিবেদনখন গ্ৰহণ কৰিছোঁ আৰু প্ৰতিবেদনখনৰ যি বন্ধ খামত আছে সেই বন্ধ খামতেই মই দিল্লীলৈ পঠাম আৰু এই বন্ধ খামতেই দিল্লীয়ে বিবেচনা কৰিব। নিশ্চয় নিশ্চয় ফুকন ডাঙৰীয়া, বন্ধ খামতে দিয়াৰ কথা আছিল, কিন্তু এতিয়ালৈকে ৰাজ্য চৰকাৰে নিৰীক্ষণ কৰি আছে, ইয়াৰ অৰ্থ কি হ'ব? ইয়াৰ কথাটো স্পষ্ট যে অসমৰ জনগণক নৰেন্দ্ৰ মোদী চৰকাৰ আৰু সৰ্বানন্দ সোণোৱাল দুইখন চৰকাৰে যৌথভাৱে অসমৰ জনগণক অপমান কৰিছে, বিদ্ৰোহ কৰিছে আৰু অসম চুক্তিখনক তেওঁলোকে চূড়ান্তভাৱে অৱমাননা কৰিছে আৰু ক্ৰছ ফিক্সত তেওঁলোকে যে কাৰ্যকৰী কৰিব বিচৰা নাই এই কথাটো ইতিমধ্যে স্পষ্ট হৈ পৰিল। অসমৰ সাংবিধানিক, অসমৰ অৰ্থনৈতিক, অসমৰ ভাষিক সংৰক্ষণৰ কাৰণে এই দুইখন চৰকাৰে যে কোনো গুৰুত্ব দিব বিচৰা নাই, কেৱল অসমৰ মানুহক ফাঁকি দিব বিচাৰিছিল। মই ফাঁকি শব্দটো ক'বলগীয়া হ'ল দুৰ্ভাগ্যজনক। এই গোটেই ব্যৱস্থাটো এই কথাটো স্পষ্ট কৰি দিয়া আজি অসমৰ ৰাইজক প্ৰতাৰণা কৰিছে, ফাঁকি দিছে বৰ্তমান। ফুকন ডাঙৰীয়া, আপুনি কিছু সময় লাইনত থাকক, আমি আপোনাৰ সৈতে কথা পাতি থাকিম। আমি সংযুক্ত আঞ্চলিক দলৰ সভাপতি অৰূপ বৰবৰা ডাঙৰীয়া আছে আমাৰ সৈতে। বৰবৰা ডাঙৰীয়া, বন্ধ খামৰ ভিতৰত যিখন প্ৰতিবেদন দিয়াৰ কথা আছিল, বৰ্তমানো ৰাজ্য চৰকাৰৰ হাততে আছে সেইখন প্ৰতিবেদন, আৰু যিখন এতিয়ালৈকে তেওঁলোকে কেন্দ্ৰীয় চৰকাৰৰ হাতত অৰ্পণ কৰা নাই, ইয়াৰ অৰ্থ কি বিশ্লেষণ কৰিব? কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ দুইখন চৰকাৰে এই ক্ষেত্ৰত আচৰণটো লজ্জাজনক। বিপ্লৱ শৰ্মা, ন্যায়াধীশ বিপ্লৱ শৰ্মা কমিটিখন কোনে গঠন কৰিছিলে? ৰাজ্য চৰকাৰে গঠন কৰিছিলে নে কেন্দ্ৰীয় চৰকাৰে গঠন কৰিছিলে? কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিছিলে। বিপ্লৱ শৰ্মা কমিটিয়ে ৰাজহুৱা শুনানি লৈ সেইখনৰ প্ৰতিবেদন প্ৰস্তুত কৰি পেলাই ফেব্ৰুৱাৰী মাহতে শৰীৰে গৈ পেলাই অমিত শ্বাহক দিবলৈ গৈছিল। তেওঁৰ 5 মিনিট সময় নহ'ল, সেইখন গ্ৰহণ কৰিবৰ কাৰণে। তেওঁলোক বিফল মনোৰথ হৈ ঘূৰি আহিল। তাৰপিছত তেখেতসকলে এইখন অসমৰ ৰাজ্যিক চৰকাৰক দিলে। সেইটো বোধ কৰা আলমাৰীত ধূলি মাকতি লাগিলগৈ। গতিকে অতএব তাৰপিছত বাধ্যত পৰি সদৌ অসম ছাত্ৰ সন্থাই সেইখন ফাদিল কৰিলে অসমৰ ৰাইজৰ কাৰণে। কাৰণ এই ডকুমেণ্টখন ৰাইজৰ কাৰণেহে এখন ডকুমেণ্ট। এখন সংসদ, এখন বিধানসভা কাৰ কাৰণে? ৰাইজৰ কাৰণে, কেৱল মন্ত্ৰীৰ কাৰণে নহয়। এইখন ফাদিল কৰাত কোনো বাধা নাছিল। মই তেতিয়াই কৈছিলোঁ কোনোবা এটা নিৰ্বাচন চেনেলত যে বিপ্লৱ শৰ্মা আৰু অন্যান্য সদস্যসকলে কোনো গোপনীয়তাৰ শপত লোৱা নাছিল তেওঁলোকৰ। আৰু এই ডকুমেণ্টখন প্ৰিভিলেজ ডকুমেণ্ট নহয়। যেনেকৈ যুদ্ধ, পাৰমাণৱিক অন্যান্য কথাবোৰ প্ৰিভিলেজ ডকুমেণ্ট হ'ব পাৰে, এই ডকুমেণ্টখন প্ৰিভিলেজ ডকুমেণ্ট নহয়। গতিকে এইখন ফাদিল কৰি ছাত্ৰ সন্থাই উচিত কাম কৰিছে। এতিয়া কথাটো হ'ল ৰাজ্য চৰকাৰে ইয়াত কিডাল কৰিবলৈ আছে? ইয়াত যিবোৰ পৰামৰ্শ বুলি আছে সেইবোৰক সংবিধান সংশোধনী লাগিব। সেইটো কেন্দ্ৰীয় চৰকাৰৰ কাম, সেইটো পাৰ্লামেণ্টৰ কাম। সৰ্বানন্দ সোণোৱালৰ নাগালৰ কামেই নহয় সেইটো। যিখিনি তাত পৰামৰ্শ দিছে অসমৰ বিভিন্ন পৰিক্ষেত্ৰক লৈ পেলাই, ভূমিৰ অধিকাৰৰ পৰা আৰম্ভ কৰি জনগোষ্ঠীৰ অধিকাৰৰ পৰা আৰম্ভ কৰি জনগোষ্ঠীৰ চিডিউলকৰণৰ আদি কৰি সকলো কথা, এইবোৰৰ কাৰণে সাংবিধানিক সংশোধনৰ প্ৰয়োজন আছে। এইখন অসম বিধানসভাৰ ইয়াত কোনো কৰণীয় নাই। এইখন জাষ্ট এবাৰ পাছ কৰি পেলাই এটা ছেছনত এইখন প্লেচ কৰিব পাৰে, কিন্তু সংবিধান সংশোধনী পাৰ্লামেণ্টে কৰিব। দায়িত্ব চেন্ট্ৰেল গভৰ্ণমেণ্টৰ, দায়িত্ব কেন্দ্ৰীয় চৰকাৰৰ। আৰু এই কেন্দ্ৰীয় চৰকাৰে আভুৱা বাঢ়িছে। আজি ছমাহ ধৰি তেওঁলোকে এইটো স্পষ্ট কৰি দিছে যে তেওঁলোকৰ কোনো মাথা ব্যথা নাই অসমীয়া জাতিৰ কাৰণে, অসমৰ খিলঞ্জীয়াৰ কাৰণে, অসমীয়াৰ কাৰণে। নিশ্চয়। ফুকন ডাঙৰীয়া আছে আমাৰ সৈতে। ফুকন ডাঙৰীয়া, যদি আচলতে চুক্তিখন ৰূপায়িত কৰিবলৈ তেওঁলোকৰ সদিচ্ছা নাছিলে, তেতিয়াহ'লে কমিটি গঠন কৰা বা তেওঁলোকে প্ৰতিবেদনখন গ্ৰহণ কৰিব, এনেধৰণৰ যিসমূহ তেওঁলোকে আভুৱা ভৰাইছিল, সেই কথা এতিয়া প্ৰমাণিত হৈ পৰিছে যে সকলোবোৰ মিথ্যাচাৰহে আশ্ৰয় লৈছিল আচলতে কেন্দ্ৰীয় চৰকাৰে হওক বা ৰাজ্য চৰকাৰে হওক। 7 মাহ আগতে অসমৰ জনগণে এই কথাটো কৈছিলেই যে কা আন্দোলনটো দুৰ্বল কৰিবৰ কাৰণে তেওঁলোকে ক্ৰছ ফিক্সখন কাৰ্যকৰী কৰিম বুলি এখন কমিটি গঠন কৰি দিছিল। আৰু কা আন্দোলনটোত ইয়াত বিদেশীক স্বদেশী কৰিবৰ কাৰণে যিটো বিজেপি চৰকাৰৰ ষড়যন্ত্ৰ আছিলে, সেই ষড়যন্ত্ৰটো কাৰ্যকৰী কৰিবৰ কাৰণে তেওঁলোকে অসমৰ মানুহক আভুৱা মাৰিবৰ কাৰণে ক্ৰছ ফিক্সটো লৈ আহিছিলে। আৰু ক্ৰছ ফিক্সটো যিহেতু অসম চুক্তিৰ 15 নম্বৰ দফা অনুসৰি অসম চুক্তিখন সম্পূৰ্ণ নামৰ তদাৰকৰ দায়িত্ব গৃহ মন্ত্ৰালয়ৰ। আৰু সেই হিচাপে ক্ৰছ ফিক্সখন তেওঁলোকে কৰাৰ দায়িত্ব আছিল 85 চনৰ পিছৰ পৰাই। আৰু এতিয়া যিহেতু ক্ৰছ ফিক্সৰ কথাটো তেওঁলোকে প্ৰতিবেদন প্ৰস্তুত কৰি দাখিল কৰিলে 7 মাহ আগতে, আৰু কেন্দ্ৰীয় চৰকাৰে দেখিলে যে কা আন্দোলনটো দুৰ্বল হৈছে আৰু কা আন্দোলনটো ইতিমধ্যে নাগৰিকত্ব আইন সংশোধন কৰিবৰ কাৰণে লোকসভা আৰু পাৰ্লিয়ামেণ্টে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰি ল'লে।
গতিকে তেওঁলোকক এতিয়া তেওঁলোকৰ কৰিবলগীয়া কামটো হৈ গ'ল। বাংলাদেশী হিন্দুসকলক অসমত ভাৰতীয় কৰাৰ সিদ্ধান্ত তেওঁলোকে ইতিমধ্যে কৰিব বিচাৰিলে, সেইটো তেওঁলোক সফল হ'ল। গতিকে সফল যিটো হ'ল, এতিয়া ক্লাছ 6খন কাৰ্যকৰী কৰি অসমৰ জনগণক নিৰাপত্তা দিয়াৰ কাৰণে বিজেপি চৰকাৰৰ প্ৰয়োজন নাই, আৰু সেইকাৰণে তেওঁলোকে 7 মাহ অসম চৰকাৰক পেলাই থলে। আৰু যিটো অসম চৰকাৰখনেও দায়িত্ব পালন কৰিব লাগিছিলে, তেওঁলোকে সোণোৱাল ডাঙৰীয়াই দিল্লীত গৈ এখন গৃহ মন্ত্ৰালয়ত দিব লাগিছিল। তেওঁলোকে নিজৰ ঘৰত ৰাখি থোৱাটো তেওঁলোকৰ কোনো দায়িত্ব নাছিল। কৰোণাৰ কাৰণে যদি পাৰ্লিয়ামেণ্ট হ'ব পাৰে, কৰোণাৰ কাৰণে যদি বিভিন্ন ৰাজ্যত ইলেকশ্যন হ'ব পাৰে, কৰোণাৰ কাৰণে যদি সকলো বিষয় চলি থাকিব পাৰে, কৰোণাৰ কাৰণে ক্লজৰ বিভিন্ন আইন উত্থাপন কৰিব পাৰে, কৰোণা চলি থাকোঁতে বিভিন্ন ধৰণৰ ল'বিলাক পৰিৱৰ্তন কৰিব পাৰে, তেনেহ'লে অসমৰ জনগণৰ স্বাৰ্থত কেন্দ্ৰীয় চৰকাৰে স্বাক্ষৰ কৰা অসম চুক্তিখন ৰূপায়ণ কৰিবৰ কাৰণে কিয় নোৱাৰিব? এই গোটেই কথাবিলাক তেওঁলোকে অতি লৰামতীয়া কথা। তেওঁলোকে অসমীয়া ৰাইজৰ পক্ষত তেওঁলোক নাই, আৰু প্ৰকৃতাৰ্থত অসম চুক্তিৰ ৰূপায়ণ তেওঁলোকে কৰিব নিবিচাৰে। তেওঁলোকে তেওঁলোকৰ স্বাৰ্থত, তেওঁলোকৰ ৰাজনৈতিক স্বাৰ্থত, তেওঁলোকৰ দৰ্শনৰ স্বাৰ্থত এই ধৰণৰ অসমৰ জনগণক আভুৱা মাৰিছে। মই ভাবোঁ যে বিজেপি চৰকাৰখনে বিভিন্ন মিঠা কথা কয়, আৰু এইটোৱে মই ভাবোঁ যে অসমৰ জাতিৰ কাৰণে, অসমীয়া জাতিৰ কাৰণে, অসমৰ খিলঞ্জীয়া জনৰ কাৰণে এটাতকৈ ভয়ংকৰ মিথ্যাচাৰৰ আশ্ৰয় লৈছে দিল্লী আৰু দিছপুৰত বহি থকা বিজেপি চৰকাৰ। আৰু এই ক্ষেত্ৰত প্ৰবল প্ৰতিবাদৰ প্ৰয়োজন, আৰু তেওঁলোকৰ যিবিলাক ৰাজধানী মুখাবিলাক আজি সংসদৰ মজিয়াত ফুল খাই গ'ল। মই ভাবোঁ যে অসমৰ জনগণৰ কাৰণে এই গোটেই বিষয়টো স্পষ্ট হৈ পৰিল যে বিজেপি চৰকাৰ, দিল্লী চৰকাৰ আৰু দিছপুৰত বহি থকা সোণোৱাল চৰকাৰ কিমান বিশ্বাসযোগ্য, সেই কথা কিন্তু আজি স্পষ্ট হৈ পৰিল। আমাৰ সৈতে আছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ভূপেন বৰা ডাঙৰীয়া, স্বাগতম জনাইছোঁ আপোনালৈ। আৰু আচলতে এতিয়ালৈকে প্ৰতিবেদনখন দিয়া নাই কেন্দ্ৰীয় চৰকাৰৰ হাতত, কি মন্তব্য আগবঢ়াব? প্ৰথম কথা হৈছে অসমৰ বৰ্তমান যিগৰাকী মুখ্যমন্ত্ৰী সোণোৱাল ডাঙৰীয়া আৰু এজিপি বিজেপি সন্মিলিত চৰকাৰখনৰ অসম এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ। 6 নং দফা সন্দৰ্ভত মন্তব্য কৰিছে মুখ্যমন্ত্ৰী সোণোৱালে। 6 নং দফা কাৰ্যকাৰী ৰূপ দিয়াৰ বাবে সমিতি গঠন হৈছিল, চৰকাৰে প্ৰতিবেদন গ্ৰহণ কৰিলে, এতিয়া কাৰ্যকাৰী কৰাৰ ব্যৱস্থা কৰি থকা হৈছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী সোণোৱালে। অসমৰ ৰাইজক দিয়া প্ৰতিশ্ৰুতি মতে কাম কৰিম, এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী সোণোৱালে। এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ। 6 নং দফা সন্দৰ্ভত মুখ্যমন্ত্ৰী সোণোৱাল। 6 নং দফা কাৰ্যকাৰী ৰূপ দিয়াৰ বাবে সমিতি গঠন হৈছিল, চৰকাৰে প্ৰতিবেদন গ্ৰহণো কৰিছিল, আৰু এতিয়া কাৰ্যকৰী কৰাৰ ব্যৱস্থা কৰি থকা হৈছে। অসমৰ ৰাইজক দিয়া প্ৰতিশ্ৰুতি মতে কাম কৰা হ'ব বুলি মন্তব্য কৰিছে সৰ্বানন্দ সোণোৱালে। আৰু আছে খবৰ, কিন্তু তাৰ আগতে ল'ব লাগিব এটা সৰু বিৰতি। চুৰিয়া চিমেণ্ট ব্যৱহাৰ কৰিলে ঘৰ 50% অধিক মজবুত হয়। আপোনাৰ ঘৰ অটুট হলে হ'ব অটুট অসম। চুৰিয়া চিমেণ্ট, অটুট ঘৰ, অটুট অসম। ঘূৰি আহিছো বাতৰিৰ মাজলৈ। নিশা কলিয়াবৰৰ নহৰু বস্তিত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। মহিলা শিশুসহ 3জন থিতাতে নিহত হৈছে, গুৰুতৰভাৱে আহত হৈছে আন 3জন। নহৰু বস্তিৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনাটো। ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত ৰখাই থোৱা এখন ট্ৰাকত বাহনখনে প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলতে শোকাবহ দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাত বাহনখনৰ সন্মুখ ভাগ সম্পূৰ্ণৰূপে বিধ্বস্ত হয়, আৰু দুৰ্ঘটনাটোত নাজমা বেগম, এলিছা হাজৰিকা আৰু নয়ন বৈশ্য নামৰ 3জন লোক নিহত হয়। গুৰুতৰভাৱে আহত হয় এলিনা বেগম, আহমদ হুছেইন আৰু লতিফা বেগম। নিহত নয়ন বৈশ্যৰ ঘৰ নলবাৰীত বুলি জানিব পৰা গৈছে, আৰু আহত নিহতসকল যোৰহাট পুলিবৰৰ বুলি জানিব পৰা গৈছে। ৰাজ্যৰ বাগিচাই বাগিচাই এতিয়া শ্ৰমিকৰ ধৰ্ণা। 351 টকালৈ মজুৰি বৃদ্ধিৰ দাবী কৰা হৈছে। বুধবাৰে পুৱা ৰাজ্যৰ প্ৰতিখন বাগিচাতে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ক্ষুব্ধ চাহ শ্ৰমিকসকলে। ৰাজ্যৰ বাগিচাই বাগিচাই শ্ৰমিকৰ ধৰ্ণা। 351 টকালৈ মজুৰি বৃদ্ধিৰ দাবী। শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰিব নোৱাৰা বিজেপি চৰকাৰ হুঁচিয়াৰ। এই সংগ্ৰাম চলিছে। বুধবাৰে পুৱা ৰাজ্যৰ প্ৰতিখন বাগিচাত ধৰ্ণা কাৰ্যসূচীৰে চাহ শ্ৰমিকে সোঁৱৰাই দিলে 2016 চনত বিজেপি চৰকাৰে দিয়া প্ৰতিশ্ৰুতি। বিজেপিৰ নেতৃত্বাধীন চৰকাৰখনে 2016 চনত যেতিয়া প্ৰধানমন্ত্ৰী নিজেই আহিছিল, তেওঁ নিজেই ক'লে যে আমি
মই চাই এলাহ হওঁ আৰু মই চাহ মজদুৰৰ দুখ বুজি পাওঁ আৰু সেইকাৰণে বাগিচাৰ মজদুৰৰ হাজিৰা যি কম হৈ আছে এইটো মই 351 টকালৈ বৃদ্ধি কৰিম বুলি তেওঁ নিজে ঘোষণা কৰিলে আৰু ঘোষণা কৰাৰ এই 4 বছৰ হৈ যোৱাৰ পিছতো তেওঁলোকে কিন্তু চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে 4 বছৰ পিছতো প্ৰতিশ্ৰুতি পালন নকৰিলে বিজেপি চৰকাৰে দৈনিক 351 টকাৰ সলনি মাত্ৰ 30 টকা মজুৰি বৃদ্ধি কৰিয়ে দায়িত্ব সামৰা চৰকাৰক জবাবদিহি কৰিলে চাহ শ্ৰমিকে মাত্ৰ 30 টকা বৃদ্ধি কৰোঁতেই তেওঁলোকে সীমাবদ্ধ থাকিলে সেইকাৰণে আমি তীব্ৰ প্ৰতিবাদ কৰিছোঁ যে আমাক 351 টকা আমাক হাজিৰা লাগিবই প্ৰতিবাদকাৰী শ্ৰমিকে উদঙালে অসম চাহ নিগমৰ অধীনৰ বাগিচাসমূহৰ অচলাৱস্থাৰ স্বৰূপ ঋণত পোত গৈছে অসম চাহ নিগমৰ বাগিচা অনাদায় হৈ আছে 250 কোটি টকাৰ প্ৰভিডেণ্ট ফাণ্ড বছৰ বছৰ ধৰি বাগিচা কৰ্তৃপক্ষই শ্ৰমিকক দিয়া নাই গ্ৰেচুইটি আজি এটিচিৰ বাগিচাত 250 কোটি টকা পিএফ তেওঁলোকৰ অনাদায় হৈ আছে গ্ৰেচুইটি প্ৰদান কৰা নাই তেওঁলোকৰ হাজিৰা 137 টকাতে সীমাবদ্ধ আছে তেওঁলোকক ৰেচন প্ৰদান কৰা নাই গতিকে তেওঁলোককো অন্যান্য অসমৰ অন্যান্য বাগিচাৰ দৰে চাহ শ্ৰমিকসকলকো এটিচিৰ বাগিচাত কাম কৰা চাহ শ্ৰমিকসকলকো কিন্তু হাজিৰা দিয়াৰ ব্যৱস্থা কৰিব লাগে চাহ বাগিচাৰ প্ৰস্তাৱিত হাইস্কুলসমূহৰ 50% পদত চাহ জনগোষ্ঠীৰ নিবনুৱা যুৱক যুৱতীক নিযুক্তি প্ৰদানৰো দাবী চাহ শ্ৰমিকৰ চৰকাৰে যিদৰে কৈ আছে যে আমি হাই স্কুল প্ৰতিষ্ঠা কৰিম বাগিচা অঞ্চলত আমি ক'ব বিচাৰিছোঁ যে সেই হাই স্কুলবোৰত অন্ততঃ 50% চাহ জনগোষ্ঠীৰ শিক্ষিত যুৱক যুৱতীক নিযুক্তি প্ৰদানৰ ব্যৱস্থা কৰক লগতে বাগিচাৰ যিবোৰ প্ৰাথমিক বিদ্যালয় মেনেজমেণ্টৰ দয়াত চলি আছে যিবোৰ বাগিচা কৰ্তৃপক্ষৰ দ্বাৰা পৰিচালিত স্কুল আছে সেইবোৰ কিন্তু চৰকাৰীকৰণ কৰিব লাগিব দুৰ্গা পূজাৰ আগে আগে চাহ শ্ৰমিকক 20% বোনাছ দিয়াৰো দাবী অসম চাহ মজদুৰ সংঘৰ কৰোনা কালত লোকচান হোৱা অজুহাত দেখুৱাই বোনাছৰ পৰা শ্ৰমিকক বঞ্চিত কৰাৰ পৰিণাম ভয়ংকৰ হ'ব বুলিও দোহাৰিলে ACMSৰ বিষয়ববীয়াই এইটো হ'ল আমাৰ 2019-20 বৰ্ষৰ এইটো বোনাছ গতিকে আমাৰ 19-20 বৰ্ষৰ বোনাছৰ কথাটো আহিলে তেওঁলোকে কোনো কাৰণে এই বছৰ ক্ষতিৰ বিষয়টো তেওঁলোকে ইয়াত আনিব নোৱাৰিব 2019-20 বৰ্ষৰ যিটো বোনাছ তেওঁলোকে 20% দিব লাগিব এইটো আমি চাহ মজদুৰ সংঘই আমি দাবী জনাইছোঁ বোনাছৰ লগত আন জনগোষ্ঠীৰ দৰে চাহ শ্ৰমিকৰ বাবেও স্বায়ত্তশাসন পৰিষদ গঠনৰ দাবী অসম চাহ মজদুৰ সংঘৰ ঠিক তেনেদৰে আজি 6 জনগোষ্ঠী জনজাতিকৰণৰ দাবী আমি 6 জনগোষ্ঠী আমি কৰি আছিলোঁ কিন্তু তাতে 3 জনগোষ্ঠী মৰাণ মটক আৰু কোচ ৰাজবংশীক চৰকাৰে জনজাতিকৰণ কৰিলে আমি তাত আদৰণি জনাইছোঁ কিন্তু তাৰ লগে লগে কিন্তু বাগিচাৰ চাহ শ্ৰমিকসকলক আদিবাসী চাহ জনগোষ্ঠীৰ লোকসকলকো কিন্তু জনজাতিকৰণৰ দাবী আমাৰ থাকিল আৰু সেইকাৰণে আমি কৈছোঁ যে আমাকো অট'নমাছ কাউন্সিল যেনেকৈ 3 জনগোষ্ঠীক অট'নমাছ কাউন্সিল দিলে তেনেকৈ আমাকো অট'নমাছ কাউন্সিল দিব লাগিব এনে দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি চৰকাৰৰ তৎকালীন সঁহাৰি লৈ এতিয়া বাট চাইছে ৰাজ্যৰ লাখ লাখ চাহ শ্ৰমিকে কেমেৰা পাৰ্চন দিনেশৰ সৈতে ডিব্ৰুগড়ৰ পৰা টমাছ বুঢ়াগোহাঁই আৰু যোৰহাটৰ পৰা কেমেৰা পাৰ্চন পূৰ্ণ বিকাশৰ সৈতে গৌতম বৰা নিউজ 18 অসম নৰ্থ ইষ্ট ইতিমধ্যে ভাৰতত 50 লাখ অতিক্ৰম কৰিছে কৰোনা আক্ৰান্তৰ সংখ্যাই 50,20,360 জনলৈ বৃদ্ধি হৈছে কৰোনা আক্ৰান্তৰ সংখ্যা বিগত 24 ঘণ্টাত 90,123 জন আক্ৰান্তক চিনাক্ত কৰা হৈছে বৰ্তমানলৈ কৰোনাই প্ৰাণ লৈছে 82,066 জনৰ আৰু এদিনতে মৃত্যু হৈছে 1,290 জন কৰোনা ৰোগীৰ আমেৰিকাৰ পিছতে এতিয়া দ্বিতীয় স্থানত আছে ভাৰত ক্ৰমাগত 15 দিন ধৰি মৃত্যুৰ সংখ্যা 1000তকৈও অধিক হৈছে লকডাউন প্ৰত্যাহাৰৰ পিছত ৰাজ্যত এতিয়া ভয়াৱহ ৰূপ ধাৰণ কৰিছে কৰোনাৰ গণসংক্ৰমণে পৰিস্থিতি এনে পৰ্যায় পাইছেগৈ যে দীঘলীয়া চিকিৎসাৰ পাছতো যোৱা 24 ঘণ্টাত মৃত্যু হৈছে 10 জনকৈ লোকৰ ৰাজ্যত অব্যাহত আছে কৰোনাৰ ভয়ংকৰ সংক্ৰমণ 24 ঘণ্টাত মৃত্যু হৈছে 10 জন লোকৰ দৈনিক বৃদ্ধি আক্ৰান্তৰ সংখ্যা লকডাউন প্ৰত্যাহাৰৰ পাছত ৰাজ্যত ভয়াৱহ ৰূপ ধাৰণ কৰিছে কৰোনাৰ গণসংক্ৰমণে পৰিস্থিতি এনে পৰ্যায় পাইছেগৈ যে দীঘলীয়া চিকিৎসাৰ পাছতো যোৱা 24 ঘণ্টাত মৃত্যু হৈছে 10 জনকৈ লোকৰ তেওঁলোক হ'ল গৌৰী গগৈ বিতেন্দ্ৰ দৈমাৰী বিনায়ক প্ৰসাদ চাৰফ বিধি শৰ্মা যোগেশ্বৰ গগৈ জ্যোতিষ তালুকদাৰ মহাবীৰ প্ৰসাদ শৰ্মা চন্দ্ৰপ্ৰভা দাস এলিজা বেগম আৰু ৰঞ্জন দত্ত
অন্যহাতে বিগত 24 ঘণ্টাত কৰোনাত আক্ৰান্ত হৈছে 2409 গৰাকী লোক আজিৰ তাৰিখলৈকে 1,46,575 জনলৈ বৃদ্ধি পালে কৰোনা আক্ৰান্তৰ সংখ্যা ৰাজ্যত এই পৰ্যন্ত মৃতকৰ সংখ্যা বৃদ্ধি পালে 492 জনলৈ বিগত 24 ঘণ্টাত মৃত্যু হোৱা লোকসকলৰ বয়স 50 বছৰৰ ঊৰ্ধৰ ইফালে ৰাজ্যত বৰ্তমানলৈকে আৰোগ্য লাভ কৰিছে 1,16,900 জনে বৰ্তমানো চিকিৎসাধীন হৈ আছে 29,140 জন ৰোগী কৰোনা গণসংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ পিছতো সজাগ আৰু সচেতন হোৱা নাই ৰাজ্যবাসী এনে পৰিস্থিতিত এক প্ৰকাৰ বিমূৰত পৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগ নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট মোদীৰ 70 সংখ্যক জন্মদিনত ভাৰতীয় জনতা যুৱ মৰ্চাৰ 7 দিনীয়াকৈ সেৱা সপ্তাহ পালন কৰা হয় টিয়কত সেৱাৰ মাজেৰে সংগঠন কৰিবলৈ আহি জয়ন্ত মল্ল বৰুৱাই টাৰ্গেট কৰিলে নৱগঠিত অসম জাতীয় পৰিষদক নতুন দলে চান্দাৰ বহিলৈ ঘৰে ঘৰে যাব বিজেপি যাব অৰুণোদয় কনকলতা আঁচনিলৈ নামঘৰলৈ ধনু লৈ যাব বিজেপি নেতাই হিমন্ত বিশ্ব শৰ্মা আৰু পীয়ুষ হাজৰিকাৰ সুৰতে সুৰ মিলাই নৱগঠিত অসম জাতীয় পৰিষদক জয়ন্ত মল্ল বৰুৱাৰ কটাক্ষ মই ভাবো যে এই নতুন সংগঠনত যিটো মই ৰাইজৰ মতামত পাইছো ৰাইজে যেতিয়া তেওঁলোকে ঘৰে ঘৰে যাম বুলি কয় তেতিয়ালে ৰাইজে কয় যে ঘৰে ঘৰে চান্দাৰ বহি চলিব আৰু আমি ঘৰে ঘৰে গৈ সাধাৰণ মানুহৰ ওচৰত অৰুণোদয় বিলাম আমাৰ ঘৰে ঘৰে গৈ আমি আমাৰ যিটো আঁচনি আছে অৰুণোদয় নামঘৰলৈ টকা কনকলতা আঁচনি বা এনেকুৱা আঁচনি বিলাক দলৰ নাম ঘোষণাৰ পাছতে এজেপিক হিমন্ত বিশ্ব শৰ্মাৰ অনুগত বাহিনীৰ ক্ৰমাগত আক্ৰমণ আসু আৰু এজেৱাইচিপিৰ ঔৰসত জন্ম হোৱা দলটোৱে চান্দা তুলি ৰাইজক হাৰাশাস্তি কৰিব বুলি প্ৰচাৰ চলাইছে বিজেপিৰ এইসকল নেতাই আৰু তেওঁলোকে ঘৰে ঘৰে চান্দাৰ বহি লৈ যাব গতিকে চান্দাৰ প্ৰকোপত যে তেওঁলোকৰ কি পৰ্যায় হ'ব সেইটো আমি এতিয়াই অনুমান কৰিব পাৰিছো আৰু সেইটোৱে ভৱিষ্যতৰ দিনত দেখিবলৈ পাব বুলি আশা কংগ্ৰেছ AIUDFৰ মিত্ৰতাৰ প্ৰসংগতো জয়ন্ত মল্ল বৰুৱাৰ সৰহ মন্তব্য প্ৰস্তাৱিত মহাজোঁটৰ পাছত উজনিত শূন্য হ'ব কংগ্ৰেছৰ আসন 2016ত পৰাজিত হোৱা 6খন আসনো এইবাৰ দখললৈ আহিব বিজেপিৰ যোৱা বছৰ আমি যি আমাৰ মিত্ৰ দলে যি পাইছিলো তাত আমাৰ এই উজনিৰ এই অঞ্চলটোত 6খন আসন আমি পোৱা নাছিলো এইবাৰ আমি সেই 6খন আসনো পাম গতিকে আমি উজনিৰ সমগ্ৰ আসনে আমি পাম বুলি বিশ্বাস আছে কাৰণ উজনিৰ মানুহে যেতিয়া কংগ্ৰেছ আৰু AIUDFক লগ হোৱা দেখিব মানে তৰুণ গগৈ আৰু আজমল ডাঙৰীয়াৰ একেলগ হোৱাৰ পিছত উজনিৰ মানুহে নিজৰ জাতিটো ৰক্ষাৰ কাৰণে যে বিজেপিক ভোট দিব সেইটো আমাৰ সম্পূৰ্ণ বিশ্বাস আছে বুধবাৰে টিয়কত ভৰি দিয়া মাত্ৰকে উজনিৰ পালছ বুজি পোৱা নেতাগৰাকীৰ মতে বিজেপি চৰকাৰৰ কামত সন্তুষ্ট হৈছে ৰাইজ 2021ত পুনৰ বিজেপি চৰকাৰ হ'ব বুলিও দাবী জয়ন্ত মল্ল বৰুৱাৰ প্ৰধানমন্ত্ৰীৰ 70 সংখ্যক জন্মদিনৰ সৈতে সংগতি ৰাখি টিয়কত ভাৰতীয় জনতা যুৱ মৰ্চাই আয়োজন কৰা ৰক্তদান শিবিৰত উপস্থিত আছিল বিজেপি নেতাগৰাকী পাছে সেৱা সপ্তাহ পালনৰ বাবে অহা নেতাগৰাকীয়ে ইছ্যু কৰিলে 2021ৰ নিৰ্বাচনত টিয়কৰ পৰা দিগন্ত হাজৰিকা নিউজ 18 অসম নৰ্থ ইষ্ট আৰু আছে খবৰ চাই থাকক চিটি 18 ঘূৰি আহিম এটা সৰু বিৰতিৰ পিছত